নমস্কাৰ শিক্ষাৰ্থীসকল ই কক্সাৰ এটা নতুন ভিডিঅ'লৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছো ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ জ্যোতি বাইদেউ আজি আমি পঢ়িম কি আজি আমি পঢ়িম ষষ্ঠম মান শ্ৰেণীৰ আমাৰ পৃথিৱীৰ পাঠটিৰ চতুৰ্থ নম্বৰ অংক যোৱা তিনিটা অংকত আমি আমাৰ পৃথিৱীৰ বিষয়ে গম পালো সৌৰজগতৰ বিষয়ে গম পালো আকাৰ আকৃতিৰ বিষয়ে গম পালো এইটো অংকত আমি কি পঢ়িম চাও আহা ছাত্ৰ ছাত্ৰীসকল এইটো অংকত আমি পঢ়িম অক্ষৰেখা আৰু অক্ষাংশনো কি আমি পৃথিৱীৰ ওপৰত কিছুমান ৰেখা কল্পনা কৰিছো ইয়াৰে প্ৰধান উদ্দেশ্য হৈছে এই ৰেখাৰ জৰিয়তে আমি কিছুমান বস্তু নিৰ্ণয় কৰিব পাৰো যেনে ধৰা ঠাইখনৰ অৱস্থিতি তাৰ পিছত ক'ত আছে তাৰ পিছত আমি গম পাব পাৰো সময় এই সময়বিলাকৰ বিষয়েও আমি এই দ্ৰাঘিমা ৰেখা অক্ষৰেখা এইবিলাকৰ জৰিয়তে গম পাব পাৰো এইটো অংকত আমি অক্ষৰেখানো কি অক্ষাংশনো কি হেয়া পঢ়িম ছাত্ৰ ছাত্ৰীসকল অক্ষৰেখা বুলি ক'লে আমি বুজিম বিষুৱ ৰেখাৰ সমান্তৰালকৈ উত্তৰ আৰু দক্ষিণলৈকে পূবৰ পৰা পশ্চিমলৈকে যিবোৰ ৰেখা আমি কল্পনা কৰিছো তাৰ মানে বিষুৱ ৰেখাডাল আমাৰ কোনফালেদি গৈছে বিষুৱ ৰেখাডাল আমাৰ গৈছে পৃথিৱীৰ মাজেৰে ঠিক আছে উপৰি ভাগত থাকুতে পৃথিৱীৰ মাজেৰে যিডাল ৰেখা আমি কল্পনা কৰিছো সেইডালে হৈছে বিষুৱ ৰেখাই আমাৰ পৃথিৱীখনক দুটা ভাগত ভাগ কৰিছে তোমালোকৰ মনত আছেনে এই দুটা ভাগ আমাৰ কি আছিলে উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধই লগতে আমাৰ বিষুৱ ৰেখাৰ সমান্তৰালকে কিছুমান অন্য ৰেখাও আমি কল্পনা কৰিছো সেইবিলাক হৈছে অক্ষৰেখা বিষুৱ ৰেখাডালো এডাল আমাৰ অক্ষৰেখাৰে প্ৰকাৰ ঠিক আছে এতিয়া আমি ইয়াতে কি লিখা আছে হেয়া চাও অক্ষৰেখা তোমালোকৰ 1.3 নম্বৰ পইণ্টত আছে দেখিছা নহয় তাতে কি আছে বিষুৱ ৰেখাৰ সমান্তৰালকে ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা অংকন কৰা হৈছে এই ৰেখাবোৰক অক্ষৰেখা বোলে ইংৰাজীত ইয়াক প্যাৰেলেলছ বুলি কয় গতিকে ছাত্ৰ ছাত্ৰীসকল আমি কি বুজিলো কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে এই বৃত্তাকাৰ ৰেখাবিলাকে হৈছে অক্ষৰেখা প্ৰতিদিন অক্ষৰেখাৰ মান বা জোখক আমি অক্ষাংশ বুলি কওঁ গতিকে প্ৰতিডাল অক্ষৰেখাৰ মান বা জোখক আমি অক্ষাংশ ইংৰাজীত আমি লেটিটিউড বুলি কওঁ অক্ষৰেখাৰ যেতিয়া আমি জোখ উলিয়াও হেতুক অক্ষাংশ বুলি কওঁ বিষুৱ ৰেখাৰ উত্তৰলৈ থকা অক্ষৰেখাসমূহৰ মানক উত্তৰ অক্ষাংশ ইংৰাজীত নৰ্দাৰ্ণ লেটিটিউড আনফালে দক্ষিণলৈ থকা অক্ষৰেখাসমূহৰ মান বা জোখক দক্ষিণ অক্ষাংশ সাউদাৰ্ণ লেটিটিউড বুলি আমি জানো ঠিক আছে সাধাৰণতে আমি দূৰত্ব মিটাৰ কিলোমিটাৰ আদিৰে জোখো গতিকে কোনোবা এটা ঠাইৰ যেতিয়া আমি দূৰত্ব উলিয়াব লাগে তেতিয়া আমি তাক মিটাৰ কিলোমিটাৰ কওঁ নে নকওঁ এইটো ঠাইৰ পৰা ইমান কিলোমিটাৰ দূৰত অৱস্থিত সূৰ্য পৃথিৱীৰ পৰা 14 কোটি কিলোমিটাৰ দূৰত অৱস্থিত গতিকে এইবিলাক হৈছে আমাৰ একক হয়নে নহয় গোলাকাৰ পৃথিৱীৰ উপৰি ভাগত অক্ষৰেখাসমূহৰ মাজৰ দূৰত্ব উলিয়াবৰ কাৰণে তেতিয়া তাত আকৌ কি ব্যৱহাৰ কৰা হয় ডিগ্ৰী হিচাপে জুখি উলোৱা হয় গতিকে ইয়াতে আমাৰ কি উলিয়া বুলি কলো ডিগ্ৰী হিচাপেহে একক ব্যৱহাৰ কৰা হয় অৱস্থান নিৰ্ণয় কৰিবলৈ জোখ মাখৰ একক হিচাপে ডিগ্ৰীৰ লগতে মিনিট আৰু ছেকেণ্ডো ব্যৱহাৰ কৰা হয় গতিকে এয়া হৈছে একক আৰু ইয়াৰে সাংকেতিক চিহ্ন যেটো হয় হেয়া হৈছে এনেকে ডিগ্ৰীটো এই ৰূপত আমি লিখিব লাগিব আৰু মিনিট আৰু ছেকেণ্ডো আমি এই ৰূপত চিহ্নটো লিখিব লাগিব বিষুৱ ৰেখাৰ কৌণিক মান হল 0 ডিগ্ৰী অৰ্থাৎ 0 ডিগ্ৰী অক্ষাংশ যিহেতু বিষুৱ ৰেখাই কেন্দ্ৰৰ লগত কোনো কোণৰ সৃষ্টি নকৰে কাৰণ কেন্দ্ৰত থকা কোণটো আৰু বিষুৱ ৰেখাৰ কোণটো একে হয় সমানতে পৰে কাৰণে ইয়াত কোনো ধৰণৰ কোণৰ সৃষ্টি নহয় ঠিক আছে সেই কাৰণে ইয়াৰে কোণৰ মান হৈছে 0 ডিগ্ৰী অৰ্থাৎ ইয়াৰে অক্ষাংশ হৈছে 0 ডিগ্ৰী অক্ষৰেখাৰ পৰা কৌণিক দূৰত্ব উলিয়াব পাৰি কৌণিক দূৰত্ব বুলি ক'লে আমি বুজিম
অক্ষৰেখাৰ পৰা কেন্দ্ৰত আৰু কেন্দ্ৰৰ পৰা বিষুৱলৈ যিটো কোণৰ সৃষ্টি হৈছে সেই কোণটোৱে হৈছে অক্ষাংশ ঠিক আছে এখন ঠাইৰ অক্ষাংশ আমি কৌণিক দূৰত্বৰ জৰিয়তে উলিয়াব পাৰিম ঠিক আছে বিষুৱৰ আন এক নাম হল নিৰক্ষৰেখা গতিকে অক্ষৰেখা আমি গম পালো এই বিষুৱ ৰেখাৰো আন এটা নাম আমি কি বুলি গম পালো নিৰক্ষৰ ৰেখা বুলি গম পালো গতিকে ই হৈছে আটাইতকৈ দীঘল অক্ষৰেখা গতিকে অক্ষৰেখাডাল হৈছে সকলোতকৈ যিডাল দীঘল সেইডালে হৈছে বিষুৱ ৰেখা ঠিক আছে বাকিবিলাক আমাৰ ক্ৰমান্বয়ে ছুটি হৈ গৈ আছে আৰু লাহে লাহে সৰু হৈ পেলাই ই মেৰুত লগ লাগিছে উত্তৰ মেৰুত লগ লাগিছে আৰু দক্ষিণ মেৰুত লগ লাগিছে বাকি অক্ষৰেখাবোৰ মেৰুৰ দিশলে ক্ৰমাৎ সৰু হৈ যায় প্ৰতিডাল অক্ষৰেখাই হৈছে এটা পূৰ্ণ বৃত্ত গতিকে বৃত্তটো তোমালোকে জানাই বৃত্তটো গোলাকাৰ হয় নে নহয় গতিকে সম্পূৰ্ণ বৃত্ত হয় পৃথিৱীখনৰ দৰে এটা সম্পূৰ্ণ বৃত্ত কিন্তু দুই মেৰুত বৃত্তকাৰ অক্ষৰেখাডাল একোটা বিন্দু হৈ পৰেগে গতিকে যেতিয়া বিন্দু কেতিয়া হ'ব যেতিয়া অক্ষৰেখাডাল একেবাৰে মেৰুত লগ হ'ব তাৰ মানে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু যেতিয়া লগ হ'ব তেতিয়া অক্ষৰেখাডাল বিন্দুত পৰিণত হ'ব পৃথিৱীৰ উত্তৰ মেৰু কৌণিক মান 90 ডিগ্ৰী উত্তৰ 90 ডিগ্ৰী নৰ্থ ঠিক আছে আৰু দক্ষিণ মেৰু কৌণিক মান 90 ডিগ্ৰী দক্ষিণ বা 90 ডিগ্ৰী সাউথ বুলি আমি ক'ব পাৰো ঠিক আছে দুয়োটা গোলাৰ্ধতে বিষুৱ ৰেখাৰ সমান্তৰালভাৱে পশ্চিমৰ পৰা পূবলৈ চলি থকা বৃত্তৰ এটা গোট অংকন কৰা হৈছে এইবোৰকে অক্ষৰেখা বুলি আমি কম ঠিক আছে এতিয়া আমি ইয়াতে এটা চিত্ৰ দেখা পাইছো এই চিত্ৰটো কিহৰ বাৰু এইখন হৈছে পৃথিৱীৰ কিন্তু পৃথিৱীৰ ইয়াৰে আমি সুমেৰু বৃত্তটোহে দেখাইছো এইডাল হৈছে বিষুৱ ৰেখা যিডাল আমাৰ 0 ডিগ্ৰী ৰেখা তোমালোকে দেখা পাইছা নহয় এই ৰেখাডালে হৈছে আমাৰ বিষুৱ ৰেখা ঠিক আছে এডাল আমাৰ হৈছে কি বিষুৱ ৰেখা গতিকে এটো এটা পৃথিৱীৰ সুমেৰু বৃত্তৰ ওপৰ ফালটো দেখাইছে মানে আমাৰ কি দেখাইছে উত্তৰ গোলাৰ্ধত আমাৰ কেনেকৈ গৈছে 0 1 2 3 4 গৈ পেলাই 90 ডিগ্ৰী আমাৰ একেবাৰে মেৰুত লগ লাগিছে আৰু সেই 90 ডিগ্ৰীত এটা বিন্দুত পৰিণত হৈছে এখিনি তোমালোকে ধৰিব পাৰিছা নহয় গতিকে পৃথিৱীৰ অক্ষাংশটো আমি এইদৰে উলাম বিষুৱৰ সমান্তৰালকৈ যিবোৰ ৰেখা আমি কল্পনা কৰিছো হেবিলাকে হৈছে অক্ষৰেখাৰ মান বা জোখক আমি অক্ষাংশ বুলি কওঁ ঠিক আছে এতিয়া আমি এইখন চিত্ৰ চাও আহা এইখন চিত্ৰত আমাৰ কি বুজাইছে পৃথিৱীৰ তাপমণ্ডল গতিকে তোমালোকে বিষুৱ ৰেখাৰ বিষয়টো গম পাইছাই এতিয়া বিষুৱ ৰেখাৰ লগতে অন্য কিছুমান ৰেখা আছে সেইবিলাক ৰেখাক আমি কি বুলি কওঁ চাও আহা চোৱা এতিয়া 23.5 ডিগ্ৰী উত্তৰ অক্ষাংশ যিডাল অক্ষৰেখা গৈছে সেই অক্ষৰেখাডাল হৈছে কৰ্কটক্ৰান্তি ৰেখা আৰু ঠিক সেইদৰে 23.5 ডিগ্ৰী যিডাল দক্ষিণ অক্ষাংশ গৈছে সেইডাল হৈছে মকৰক্ৰান্তি ৰেখা ঠিক আছে এই দুডালে কিন্তু অক্ষৰেখাৰ কথাই বুজাইছে বিষুৱৰ কথা গমে পাইছা এটা বিষুৱৰ সমান্তৰালকে যিবোৰ গৈছে হেবিলাক আমি অক্ষৰেখা বুলি বুজিলুৱে তাৰ পিছত আমি বুজিলু যে ইয়াতে দুডাল অক্ষৰেখাৰ কথা কৈছে কৰ্কটক্ৰান্তি আৰু মকৰক্ৰান্তি এতিয়া তোমালোকে দেখিছা যে বিষুৱৰ যিখিনি কাখত মানে একেবাৰে মাজৰ যিখিনি অংশ হয় সেই মাজৰ অংশখিনিত সূৰ্যৰ ৰশ্মি পুৰা সিধাকৈ পৰে গতিকে সিধাকে পৰাৰ কাৰণে ইয়াতে গ্ৰীষ্ম মণ্ডল বুলি আমি কম ঠিক আছে ইয়াতে গৰমৰ পৰিমাণটো বাকি ঠাইবোৰতকে বেছি হয় কাৰণ ইয়াতে সূৰ্যৰ ৰশ্মি পুনপটীয়াকে পৰে তাৰ পিছত কৰ্কটক্ৰান্তি আৰু মকৰক্ৰান্তিত আকৌ কি হৈছে তাতে অলপমান হেলনিয়াকে সূৰ্যৰ ৰশ্মি পৰে হেতু কাৰণে ইয়াতে আমি নাতিশীতোষ্ণ মণ্ডল বুলি কম নাতিশীতোষ্ণ মানে হৈছে যত গৰমো আৰু ঠাণ্ডা দুইটাই সমানে থাকে নাতিশীতোষ্ণ মানে গোটেইখিনি বস্তু আমাৰ গৰম ঠাণ্ডা সমান পৰিমাণে থাকে বেছি গৰমো নহয় বেছি ঠাণ্ডাও নহয় ঠিক আছে এনেকুৱা দুটা অঞ্চল আছে আমাৰ উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধত
মকৰকান্তিত থকাখিনি হৈছে দক্ষিণ নাতিশীতোষ্ণ মণ্ডল আকৌ কৰ্কটকান্তিত আছে উত্তৰ নাতিশীতোষ্ণ মণ্ডল ঠিক আছে এতিয়া একেবাৰে মেৰুৰ অঞ্চলৰ কাষলৈ যিকেইটা আছে সেয়া হৈছে উত্তৰ শীতমণ্ডল আৰু তলৰ ফালে হৈছে দক্ষিণ শীতমণ্ডল গতিকে ইয়াতে আকৌ সূৰ্যৰ ৰশ্মি একেবাৰে কমকে পৰে হেলনিয়াকৈ পৰে কাৰণে ইয়াতে ঠাণ্ডা বেছি ইয়াৰে পানী সাধাৰণতে বৰফ হৈয়ে থাকে ঠিক আছে গতিকে উত্তৰ শীতমণ্ডল আৰু দক্ষিণ শীতমণ্ডল একেবাৰে মেৰুৰ ফালৰ অঞ্চল সুমেৰু আৰু কুমেৰু বৃত্তৰ ফালে গতিকে চিত্ৰৰ জৰিয়তে তোমালোকে ধৰিবই পাৰিছা হয়নে ইয়াতে আমাৰ অক্ষাংশকেইটাৰো নাম দিছে যিকেইটা আমাৰ অক্ষৰেখা আছে যেনেকে তোমাৰ কৰ্কটকান্তি 23.5 ডিগ্ৰী উত্তৰ অক্ষাংশ মকৰকান্তি 23.5 ডিগ্ৰী দক্ষিণ অক্ষাংশ ঠিক সেইদৰে সুমেৰু বৃত্ত আৰু কুমেৰু বৃত্ত কিমান আছিলে 64.5 দক্ষিণ অক্ষাংশ আৰু 64.5 উত্তৰ অক্ষাংশ আমাৰ বৃত্তকেইটা আছে ঠিক আছে গতিকে এই শীতমণ্ডল 64.5 দক্ষিণ অক্ষাংশ আৰু 64.5 উত্তৰ অক্ষাংশ শীতমণ্ডল কেইটা আছে গতিকে পৃথিৱীৰ তাপমণ্ডলসমূহ এইদৰে আমি ভাগ কৰিম ঠিক আছে বিষুৱৰ উপৰিও সততে ব্যৱহাৰ হোৱা কেইডালমান প্ৰধান অক্ষৰেখাৰ কথা কৈছিলো যিহেতু আমি অক্ষৰেখাৰ কথা কৈছোৱে গতিকে অক্ষৰেখা কেইটা নাম আমি আৰু এবাৰ পঢ়ি দিছো হেগেটা হৈছে কৰ্কটকান্তি মানে ইংৰাজীত কয় ট্ৰপিক অফ কেন্সাৰ কিমান ডিগ্ৰী উত্তৰ অক্ষাংশত আছে 23.5 ডিগ্ৰী বা 23.5 ডিগ্ৰী 30 মিনিট উত্তৰ অক্ষাংশত আছে ঠিক সেইদৰে মকৰকান্তি ট্ৰপিক অফ কেপ্ৰিকন ইংৰাজীত কেপ্ৰিকন বুলি কয় সুমেৰু বৃত্ত আৰ্কটিক সাৰ্কেল আৰু কুমেৰু বৃত্ত এন্টাৰ্কটিক সাৰ্কেল এইকেইটা আমাৰ শীতমণ্ডল যি কৈছিলো হেয়া হয় গতিকে এইকেইটা হৈছে অক্ষৰেখাৰ প্ৰকাৰ ঠিক আছে অক্ষৰেখা বুলি কোৱাৰ লগে লগে এইকেইটা ৰেখাৰ কথাও আমি জানিব লাগিব ঠিক আছে পৃথিৱীৰ সকলো অংশই সূৰ্যৰ পৰা একে পৰিমাণৰ তাপ লাভ নকৰে যিবোৰ ঠাইত সূৰ্যৰ ৰশ্মি উলম্বভাৱে পৰে তাতে কি হয় অনুভৱ কৰা উষ্ণতাও বেছি হয় গতিকে তাতে গৰম বেছি আনহাতে সূৰ্যৰ ৰশ্মি হেলনিয়াকে পৰা ঠাই কি হয় সূৰ্যৰ তাপ কমকে পোৱাৰ ফলত তাতে ঠাণ্ডা হয় ঠিক আছে এতিয়া তাপমণ্ডলসমূহ বুলি কোৱাৰ লগে লগে আমি আলোচনা কৰিছিলোৱে হয়নে আৰু এবাৰ চাওঁ আহাচোন কি বুজায় কৰ্কটকান্তি ৰেখা 23.5 ডিগ্ৰী উত্তৰ অক্ষাংশ বা 23 ডিগ্ৰী 30 মিনিট উত্তৰ অক্ষাংশ আৰু মকৰকান্তি ৰেখা আমাৰ 23.5 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ মাজত অৱস্থিত সকলো ঠাইতে প্ৰায় গোটেই বছৰটো সূৰ্যৰ উলম্ব ৰশ্মিৰ সন্মুখীন হয় এই অঞ্চলটোৱে সৰ্বাধিক পৰিমাণৰ তাপ লাভ কৰে আৰু ইয়াক গ্ৰীষ্মমণ্ডল বুলি আমি কওঁ ঠিক আছে তাৰ পিছত নাতিশীতোষ্ণ অঞ্চল কি হৈছে গ্ৰীষ্মমণ্ডলৰ বাহিৰে ঠাইবোৰত য'ত আমাৰ কৰ্কটকান্তি ৰেখাৰ পৰা আৰম্ভ হৈছে বা মকৰকান্তি ৰেখাৰ পৰা আৰম্ভ হৈছে তাক আমি কি বুলি কওঁ তাপ লাভ কম কৰে ঠিক আছে গতিকে তাপ লাভ কম কৰে কাৰণে তাতে কি হয় নাতিশীতোষ্ণ মণ্ডল বুলি কওঁ য'ত গৰম আৰু ঠাণ্ডা সমানে থাকে ঠিক আছে উত্তৰ গোলাৰ্ধত কৰ্কটকান্তি ৰেখা আৰু সুমেৰু বৃত্ত 64.5 ডিগ্ৰী 30 উত্তৰ অক্ষাংশৰ মাজৰ অঞ্চলটো উত্তৰ নাতিশীতোষ্ণ বুলি কোৱা হয় গতিকে উত্তৰ গোলাৰ্ধত কৰ্কটকান্তি আৰু সুমেৰু বৃত্তৰ যিখিনি মাজৰ ঠাই আছে সেইখিনি ঠাইকে আমি কি বুলি কওঁ নাতিশীতোষ্ণ অঞ্চল বুলি কওঁ ঠিক সেইদৰে দক্ষিণ গোলাৰ্ধত আমাৰ কি আছে কুমেৰু বৃত্ত আৰু মকৰকান্তি ৰেখাৰ মাজৰ অংশখিনি আমি নাতিশীতোষ্ণ মণ্ডল বুলি কওঁ সেইখিনি হৈছে দক্ষিণ নাতিশীতোষ্ণ মণ্ডল গতিকে দক্ষিণ গোলাৰ্ধৰ মকৰকান্তি ৰেখা আৰু কুমেৰু বৃত্তৰ মাজৰ অঞ্চল যিখিনি সেইখিনি আমাৰ কি কয় দক্ষিণ নাতিশীতোষ্ণ অঞ্চল বুলি আমি জানো এতিয়া আমি শীতমণ্ডলৰ কথা আলোচনা কৰিছিলো কি আছিল সুমেৰু বৃত্ত আৰু কুমেৰু বৃত্তৰ ঠাইখিনি সুমেৰু বৃত্ত আৰু কুমেৰু বৃত্তৰ সিপাৰে তাৰ মানে যেতিয়া সুমেৰু বৃত্ত আৰু কুমেৰু বৃত্ত একেবাৰে মেৰুলৈকে যায় তেতিয়া সেইখিনি ঠাই কি হয় এই অঞ্চলৰ পানী বছৰৰ প্ৰায় 12 মাহে কঠিন ৰূপত থাকে তাৰ মানে বৰফ আকাৰত হৈ থাকে ইয়াৰ কাৰণ হল সূৰ্যৰ হেলনীয়া ৰশ্মি যিবোৰ ছমাহলৈকে পৰে আৰু আনটো বাকি থকা ছমাহত সূৰ্যৰ ৰশ্মি ইয়াত একেবাৰেই নপৰে ঠিক আছে একেবাৰে হেলনীয়াকে পৰে আৰু বাকি ছমাহত কি হয় ইয়াতে কোনো ধৰণৰ ৰশ্মি নপৰে ঠিক আছে
যেহেতু এই অঞ্চলবোৰত বৰফেৰে আবৃত গতিকে এই দুটা অঞ্চলত উত্তৰ শীতল অঞ্চল আৰু দক্ষিণ শীতল অঞ্চল বুলিও কোৱা হয় হ'ব গতিকে শীতমণ্ডলৰ কথাও আমি বুজিলো এতিয়া আমি অক্ষৰেখাবিলাকৰ যিকেইটা ধৰ্ম আছে সেইকেইটা আমি অলপমান চাই লৈছো অক্ষৰেখা পৰস্পৰ সমান্তৰাল হয় আৰু পূৰ্ণবৃত্ত হয় গতিকে অক্ষৰেখাবোৰ সমান্তৰালভাৱে গৈছে কটাকটিকে যোৱা নাই গতিকে সমান্তৰালভাৱে সমান সমান গেপৰ মাজতে এইবিলাক অক্ষৰেখাবিলাক আছে আৰু এইবিলাক এটা এটা পূৰ্ণবৃত্ত হয় ঠিক আছে অক্ষৰেখাবোৰৰ পৰিধি মেৰুলৈকে কমি যায় কিন্তু মান বাঢ়ি যায় তাৰ মানে যেতিয়া পৰিধিবিলাক মেৰুলৈকে যায় একেবাৰে বিন্দুত পৰিণত হয় তেতিয়া তাৰ মানটো হ'ব 90 ডিগ্ৰী মানে বিষুৱত থাকিলে কিমান হ'ব 0 ডিগ্ৰী তেতিয়া বাঢ়ি বাঢ়ি 1 2 3 4 কে গৈ পেলাই 90 লৈকে যায় ঠিক সেইদৰে আমাৰ দক্ষিণ গোলাৰ্ধলৈকেও 1 2 3 4 কৈ মেৰুত গৈ পেলাই ইয়াৰ মানটো বাঢ়িহে যায় 90 ডিগ্ৰীলৈ বাঢ়ি যায় ঠিক আছে উত্তৰ মেৰু আৰু দক্ষিণ মেৰুত অক্ষৰেখাৰ মান হৈছে 90 ডিগ্ৰী গতিকে মেৰুৰ মানকেইটা কৈছে গতিকে ইয়াৰে মেৰুৰ মানকেইটা হৈছে 90 ডিগ্ৰী উত্তৰ মেৰু বা 90 ডিগ্ৰী দক্ষিণ মেৰুত অক্ষাংশ ঠিক আছে গতিকে অক্ষৰেখাৰ বিষয়ে আমি গম পালো এতিয়া দুটামান প্ৰশ্ন চাওঁ হা পৃথিৱীৰ দেশৰ পৰা দেশলৈকে কল্পনা কৰা ৰেখাবিলাকক অক্ষৰেখা বুলি কয় গতিকে অক্ষৰেখাবিলাক ক'ৰ পৰা ক'লৈকে গৈছে পৃথিৱীৰ পূবৰ পৰা পশ্চিমলৈ সমান্তৰালকৈ ক'লৈকে গৈছে আমাৰ বিষুৱ ৰেখাৰ সমান্তৰালকে গৈছে ঠিক আছে 2 নম্বৰ প্ৰশ্নটো চাওঁ হাচোন 2 নম্বৰ প্ৰশ্নটো হৈছে কৰ্কটক্ৰান্তি ৰেখাৰ অক্ষাংশ কিমান কৰ্কটক্ৰান্তি ৰেখাটো আমাৰ কোনফালে আছিল উত্তৰ গোলাৰ্ধত আছিল নে দক্ষিণ গোলাৰ্ধত আছিল আমাৰ উত্তৰ গোলাৰ্ধত আছিল গতিকে কৰ্কটক্ৰান্তি ৰেখা আমাৰ কোনটো ফালে হ'ব য'ত আমাৰ উত্তৰ অক্ষাংশ দেখা পাইছো গতিকে 23 ডিগ্ৰী 30 মিনিট দক্ষিণ অক্ষাংশ হ'বনে নহয় এটো শুদ্ধ উত্তৰ নহয় কাৰণ ই কুমেৰু বৃত্ত ফালে আছে বা আমাৰ উত্তৰ গোলাৰ্ধত আছে গতিকে 23 ডিগ্ৰী 30 মিনিট হৈছে উত্তৰ অক্ষাংশ ইয়াৰে শুদ্ধ উত্তৰ হ'ব তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা অক্ষৰেখাৰ মান বা জোখক কি বুলি কয় অক্ষৰেখা যেতিয়া আমাৰ মান বা জোখ কৰা হয় তাক আমি কি বুলি কওঁ অক্ষাংশ অক্ষৰেখাৰ পৰা শব্দটো ওলাইছে গতিকে এয়া হৈছে অক্ষাংশ অক্ষাংশ আমি কোনো ঠাইৰ অৱস্থান গণিবৰ কাৰণে উলিয়াও ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি অক্ষৰেখাৰ মান বা জোখৰ কথা বুজিলো অক্ষৰেখাবোৰ বিষয়ে জানিলো তাৰ বাহিৰেও আমি তাপমণ্ডলখিনিৰ বিষয়েও গম পালো গতিকে ছাত্ৰ ছাত্ৰীসকল আশা ৰাখিছো তোমালোকে এই ভিডিঅ'ৰ জৰিয়তে এই ধাৰণাটো ভালদৰে বুজি পাইছা তোমালোকে নিজৰ টকা বহীত অক্ষৰেখা অক্ষাংশৰ বিষয়ে ভালদৰে টুকি লবা অহা ক্লাছত এটা নতুন ভিডিঅ' লৈ তোমালোকৰ মাজলৈ আকৌ আহিম ধন্যবাদ